Hello students, আজি ভিডিঅ' আমি ডিসকাস কৰিব গৈ আছো যে HSLC 2026 যেটো এক্সাম হ'বলৈ গৈ আছে হেতু টান হ'বনে সহজ হ'ব আৰু হেখিনি ডিসকাস কৰাৰ আগতে আমি চাম যে যোৱা 5 বছৰত কেনে ধৰণৰ পাৰ্সেন্টেজ হৈছিল মানে ৰিজাল্টৰ পাৰ্সেন্টেজ কেনে ধৰণৰ আছিল অসমত তো হেখিনি চাই লও তাৰ পিছত হেখিনি কথা ডিসকাস কৰিম তো ইয়াতে 2021 ত আছিল 93.10 আৰু ইয়াৰ কাৰণ হৈছে কৰোনা তো কৰোনাৰ সময়ত যেহেতু 2021 চনত মানে পৰীক্ষা নোহোৱাকৈ পাস কৰাই দিয়া হৈছিল সেই কাৰণে এটো পাৰ্সেন্টেজ আছিল 2022 ত হৈছিল 56.49% তাৰ পিছতে 2023 ত পাসিং পাৰ্সেন্টেজ আছিল 72.69 2014 ত আছিল 75.70 আৰু 2025 ত পাসিং পাৰ্সেন্টেজ আছিল 63.98 এটা তোমালকে চালা যে ৰিজাল্ট কেনেকুৱা আছিল তো আমি যদি 3 বছৰ লও লাষ্ট 3 বছৰ যোনটো HSLC 2025 ত মানে 25 হৈ গৈছিল ইতিমধ্যে তো তাত কি হৈছিল ৰিজাল্ট 3 বছৰ তুলনাত তাত আটাইতকৈ ৰিজাল্ট বেয়া হৈছিল ইয়াৰ মেইন ৰিজনটো কি যে তাত সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰখন বহুতে টান পাইছিল লগতে যোনটো MCQ ত পাস কৰা বেলেগকৈ ডেসক্ৰিপটিভ সেকশনত যোনটো পাস কৰা বেলেগকৈ নিয়ম নতুনকৈ দিছে তাৰ কাৰণে কিন্তু বহুত ছাত্ৰ-ছাত্ৰী ফেল কৰিছে এতিয়া আমি যদি আমি এই HSLC 2026 ৰ কথা ডিসকাস কৰো তো এতিয়া কি হ'বলৈ গৈ আছে হেখিনি কথা যদি আমি ডিসকাস কৰো আমি প্ৰত্যেক বছৰে চাও যে এখন কোৱেশ্চন পেপাৰ কি হয় টান আহে আমি যদি বেলেগ নহয় অসমীয়াৰ কোৱেশ্চন পেপাৰখন যদি ধৰো তো অসমীয়া কোৱেশ্চন পেপাৰখন তাত টান আহিবলৈ একো নাই কাৰণ তাত যেহেতু আমাৰ যোনবিলাক ধৰা টান কিহৰ কাৰণে হয় বেছিভাগ যে কনসেপচুৱেল যোনবিলাক কোৱেশ্চন খুধা হয় সেই তাৰ কাৰণে কি হয় কোৱেশ্চন পেপাৰখন টান হৈ পৰে কিন্তু অসমীয়া কোৱেশ্চন পেপাৰখনৰ ক্ষেত্ৰত তেনে ধৰণৰ হোৱা দেখা পোৱা নাই কোৱেশ্চন পেপাৰখন এজ ইট ইজ আমি যদি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন প্ৰেক্টিস কৰো তাৰ পৰা কিন্তু আমাৰ হৈ যায় ইংলিছৰ ক্ষেত্ৰত যদি আমি চাও তো ইংলিছৰ পেপাৰখন আহে টান আহে কিন্তু ইমানো টান আহিব নোৱাৰে যদি ছাত্ৰ-ছাত্ৰীসকলে থৰলি কিতাপখন পঢ়ে তো তাত পৰা কি হয় ইংলিছৰ কোৱেশ্চন পেপাৰখন মানে সলভ কৰিব পাৰে কিন্তু তাৰ বাবে কি হয় অলপ আমি ষ্টাডি কৰিব লাগিব এতিয়া আমি যদি চাও লাষ্ট ইয়াৰ কি হৈছিল সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰখন টান আহিছিল তাৰ আগৰ বছৰ 2024 ত কি আছিল মেথছৰ কোৱেশ্চন পেপাৰখন টান আহিছিল আৰু এইবাৰ যদি আমি চাও যে এইবাৰ কোনখন কোৱেশ্চন পেপাৰ টান হোৱাৰ চান্স আছে তো এইবাৰ আছে সায়েন্সৰ পেপাৰখন টান হোৱাৰ চান্স আছে আমি যদি সিকোয়েন্সটো আমি ফলো কৰো তেতিয়া আমি দেখিম যে সায়েন্সৰ কোৱেশ্চন পেপাৰখন হয়তো এইবাৰ টান আহিব পাৰে টান মানতে বা টান বুলতে কি যে যোৱাবাৰ যে এতিয়া সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰখন আহিলে বহুতে টান পালে আকৌ বহুতে কিন্তু টান পোৱা নাছিলে যিসকলে ডিপ ষ্টাডি কৰিছে তেওঁলোকৰ কাৰণে কিন্তু সোশ্যাল পেপাৰখন টান নাছিলে আৰু যিসকলে ওপৰৰ পঢ়িছে তেওঁলোকৰ কাৰণে অলপ টান আছিলে তো কথাটো এনেকুৱা যদি তোমালকে সেই সাবজেক্টটো পাৰ্টিকুলাৰ সাবজেক্টটো অলপ ডিপ ষ্টাডি কৰা তেতিয়া সেই সাবজেক্টটো কি হৈ পৰে ইজি হৈ পৰে যেহেতু এটা কনসেপচুৱেল গুটে কোৱেশ্চন হয় গতিকে আমি অলপ আন্ডাৰষ্টেণ্ডিং বনাব লাগিব অকল চ্যাপ্টাৰ পঢ়িলে নহব তাৰ ওপৰত আমি আন্ডাৰষ্টেণ্ডিং বনাব লাগিব এতিয়া কথাটো হল আৰু এটা ভাল কথা যে হেতু যে যোৱাবাৰ যেহেতু সোশ্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰখন কাটুতে বহুত কন্ট্ৰভাৰ্সি হৈ গৈছিল আমাৰ নিউজ চেনেলতে হওক বা ছাত্ৰ-ছাত্ৰীসকলে হওক বহুত ধৰণৰ আন্দোলন কৰিছিল বা নিউজ চেনেলসমূহত তেওঁলোকে দেখাইছিল যে ভুটান পেপাৰ কাটিছে কৰপা কাটিছে বা UPSC লেভেলৰ কোৱেশ্চন পেপাৰ তো এনে ধৰণৰ বহুতো কথা আহিছিল যাৰ বাবে ভাল খবৰটো হৈছে যে এইবাৰ হয়তো ইমান টাফ নাকাটে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে ইমান টাফ নাকাটে কাৰণ যোৱাবাৰ যেহেতু কন্ট্ৰভাৰ্সি হৈ গৈছে গতিকে এইবাৰ হয়তো তেওঁলোকে অলপ চাব যাতে এনে ধৰণৰ কোনো ধৰণৰ কন্ট্ৰভাৰ্সি নহয় কাৰণ এক্সাম পাতাৰ পিছত যদি এনে ধৰণৰ কন্ট্ৰভাৰ্সি হৈ যায় তো কি হয় শিক্ষা বিভাগৰ ওপৰত অলপ প্ৰেছাৰ পৰে বা চৰকাৰখনৰ ওপৰত অলপ প্ৰেছাৰ পৰে গতিকে এইবাৰ হয়তো তেনে ধৰণৰ কোৱেশ্চন পেপাৰ আমি নেদেখিব পাৰো কিন্তু অলপ হলেওটো কনসেপচুৱেল থাকিবই ইমান টান নহলেও তোমালকে অলপ হলেও কনসেপচুৱেল থাকিব গতিকে তোমালকে গোটেই চ্যাপ্টাৰটো ভালদৰে ডিপ ষ্টাডি কৰিব লাগিব তাৰোপৰি যেহেতু ইলেকশন সমাগত হ'ব আমাৰ যেহেতু পৰীক্ষাৰ আশে-পাশে ইলেকশন থাকিব গতিকে এনে ধৰণৰ কন্ট্ৰভাৰ্সি নহবলৈ ধৰা এটা কন্ট্ৰভাৰ্সি হলে কিয় ডাইৰেক্ট চৰকাৰৰ ওপৰত শিক্ষামন্ত্ৰীৰ ওপৰত প্ৰেছাৰ পৰে যেনে কোনকৈ শিক্ষামন্ত্ৰী সোৱা নাই বিভাগটো ভালদৰে তো এনে ধৰণৰ যেহেতু প্ৰেছাৰ পৰে গতিকে আমাৰ যেহেতু এবাৰ HSLC এক্সাম মানে ইলেকশন আশে-পাশে আছে গতিকে হেতু এটা চান্স আছে যে পেপাৰখন ইমান টাফ নকাটিবও পাৰে এইবাৰ পেপাৰখিনি ইমান টাফ নকাটিব পাৰে বা তেনেকুৱা হ'ব পাৰে ধৰা ৰিজাল্টৰ পিছত যদি দেখা পালো যে আমি পাৰ্সেন্টেজ তেনেকৈ আৰু ডাউন হৈছে তেতিয়াও এটা কোৱেশ্চন মাৰ্ক উঠে চৰকাৰৰ ওপৰত যে শিক্ষা বিভাগে কি কৰি আছে বা শিক্ষামন্ত্ৰীয়ে কি কৰি আছে গতিকে হেতু এটা জাস্ট মই তোমালোকৰ জাস্ট কৈছোৱে কথাটো যে যেহেতু ইলেকশন আশে-পাশে আছে গতিকে হেতু এটা কথা যে পেপাৰখন হয়তো আগৰবাৰৰ নিচিনা ইমান টাফ নহবও পাৰে তো বস্তুটো গুটেইখিনি এটা আমি অনুমানৰ ওপৰত কৈ আছো আমি হেতুৱে কোৱা নাই যে নাই হ'বই
বা হেৰি হ'ব জাষ্ট মই অনুমান ওপৰত কৈছোঁ আৰু এটা কথা ইয়াতে তোমালোকৰ মই যে কৈছোঁ ইজি হ'ব পাৰে বা ইমান টান নহ'ব পাৰে তো সেইখিনি কথা লৈ পেলাই তোমালোকে কিন্তু পঢ়া শুনা বাদ দিলে নহ'ব আমি জানো যে কুৱেশ্যন পেপাৰ কিন্তু কনচেপচুৱেল হ'বই ইমান ডিপলি নুসুধিব পাৰে যেনেকৈ ছ'চিয়েল ছায়েন্সৰ যোৱাবাৰ ডিপলি কুৱেশ্যন সুধিছিল বেলেগ এটা এক্সাম্পল দি পেলাই সুধিছিল বেলেগৰ পৰা সুধিছিলে তো তেনেকুৱা নহ'ব পাৰে কিন্তু আমি ডিপ ষ্টাডি কৰিলেহে আমি MCQখিনি ছল্ভ কৰিব পাৰিম গতিকে তোমালোকে সেইটো এটা অপৰচুনিটি যদি কুৱেশ্যন পেপাৰখন সহজ আহে সেইটো তোমালোকৰ কাৰণে অপৰচুনিটি যে তোমালোকে তাত বেছি মাৰ্কছ পাব পাৰিবা আৰু তোমালোকৰ পাৰ্চেণ্টেজটো বেছি হ'ব কিন্তু সেই বুলি তোমালোকে পঢ়া শুনা এৰি পেলাই যদি ভাবা যে নাই আজি কুৱেশ্যন হেৰি কি HSLC 2026 সহজ হ'ব গতিকে মই কি নকৰোঁ ইমান পঢ়া শুনা নকৰিলেও চলিব এনেই পাছ কৰাই দিব তো এনেইতো পাছ কৰাই নিদিয়ে এনেই কেতিয়াও পাছ কৰাই নিদিয়ে ফেইল কৰিলে কিন্তু ফেইলেই গতিকে যিসকল ছাত্ৰ ছাত্ৰী ভাবি আছা যে মই ফেইল কৰিম নেকি তেওঁলোকেও ডিপ ষ্টাডি কৰিবই লাগিব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অলপ ভালকৈ পঢ়ি আছে তেওঁলোকে আৰু ভালদৰে পঢ়ক যাতে তেওঁলোকে পাৰ্চেণ্টেজটো গ্ৰ' কৰিব পাৰে তো এইখিনি আছিলে থুলমূল এটা বিশ্লেষণ HSLC 2026ৰ ওপৰত তো তোমালোকৰ মতামতসমূহ তোমালোকে কমেণ্ট বক্সত জনাব পাৰা আৰু এটা কথা ইয়াতে দেখিছা তোমালোকে MCQখিনি আমাৰ কিমান টাফ আহে কনচেপচুৱেল আহে তো এনেধৰণে MCQ ছল্ভ কৰিবলৈ আমাৰ এপত এই MCQখিনি দিয়া হৈছে তো তোমালোকৰ লাষ্ট ইয়েৰ টেষ্ট পেপাৰৰ পৰা হওক বা কিতাপৰ ভিতৰত যিমানখিনি কুৱেশ্যন পেপাৰ মানে তোমালোকৰ যেনেকুৱা কুৱেশ্যন আহে তো সেই কুৱেশ্যন নিউ পেটাৰ্ণৰ কুৱেশ্যন দি পেলাই আমাৰ MCQখিনি আছে আমাৰ এপত মাত্ৰ 199 ৰুপিজত তোমালোকে ছায়েন্স মেথছ ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ গোটেইখিনি পাই যাবা তো এক বছৰৰ কাৰণে 199 ৰুপিজ পে' কৰিলে হ'ল তো এইখিনি আছিল আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কি পঢ়িছিলোঁ